নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ইনফৰ্মেটিভ আছাম। চেম্পিয়ন ট্ৰফি শেষ হোৱাৰ পিছত চেম্পিয়ন ট্ৰফি জিকাৰ পিছত ৰোহিত শৰ্মাই প্ৰেছ কনফাৰেন্সত কি ক'লে? শেষ হোৱাৰ পিছত তেওঁ যেতিয়া জিকাৰ পিছত প্ৰেছ কনফাৰেন্সত এইটো কৈছে যে তেওঁ অৱসৰ এতিয়ালৈকে ঘোষণা কৰা নাই। কিন্তু যিবিলাক ওলাই আছে যে তেওঁ অৱসৰ ল'ব, এইবিলাক সকলো মিছা কথা। আৰু এইটো কৈছে যে তেখেতে এজ এ ভাৰতীয় দলৰ কেপ্টেইন হিচাপে 4বাৰকৈ তেখেতে ICC টুৰ্ণামেণ্ট খেলিবলৈ সুবিধা পাইছে। কিন্তু তেওঁৰ বাবে এইটো বহুত ডাঙৰ কথা যে 4বাৰকৈ তেখেতে এজ এ কেপ্টেইন হিচাপে দলপতি হিচাপে তেখেতে খেলিবলৈ সুবিধা পাইছে। আৰু তেখেতে এইটো কৈছে যে খেলত জিকা হৰা থাকে, কিন্তু খেলখন কেনেকৈ উপভোগ কৰা হৈছে আৰু খেলখন কেনেকৈ এনজয় কৰিব পাৰি তাকে তেওঁ ক'ব বিচাৰিছে। আৰু তেওঁ এইটো উল্লেখ কৰিছে যে তেওঁলোকৰ টীমত যিমান কেইজন খেলুৱৈ অন্তৰ্ভুক্ত আছে সকলোৱে ভাল প্ৰদৰ্শন কৰিছে বাবে আজি চেম্পিয়ন ট্ৰফি তেওঁলোকে লাভ কৰিছে। বন্ধু বান্ধৱীসকল, ৰোহিত শৰ্মাই কোনো ধৰণৰ অৱসৰ লোৱা নাই। বন্ধু বান্ধৱীসকল, চেম্পিয়ন ট্ৰফি জিকাৰ পিছত ৰোহিত শৰ্মাই এইখিনি কথা প্ৰেছ কনফাৰেন্সত ব্যক্ত কৰিছে। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু আপোনালোকে চাই থাকিব ইনফৰ্মেটিভ আছাম।